এজন মুছলিম মানুহৰ কথা এটা মই শুনাই আছো। তেখেতৰ কথা কিছুমান কৈছে, সেইখিনি কথা শুনি মোৰ বহুত ভাল লাগিছে। তো মই ভাবিছো আপোনালোকক শুনাই দিওঁ। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টো বহুত মানুহে চাব পাৰে। তো তেখেতে যিখিনি কথা কৈছে সেইখিনি কথাখিনি শুনকচোন এবাৰ। যেতিয়ালৈকে আমি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা নুখুজিম, ভগৱান শ্ৰীৰামৰ ওচৰত ক্ষমা নুখুজিম নহয়, আল্লাহে আমাৰ দোৱা কবুল নকৰে। হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে আমাৰ দোৱা কবুল নকৰে। আপোনালোকে লিখি ৰাখক, মই আজি কৈ থলো কথাষাৰ। চাওক, আজি আমি যে ধ্বংস হৈ গলো, আমি যে বৰবাদ হৈ গলো, ইয়াৰ কাৰণ কি কি আপোনালোকে জানেনে? মই কাৰণকেইটা ক'ব গৈ আছো। মূলতে 4টা কাৰণ আছে আমি ধ্বংস হৈ যোৱাৰ, আমি বৰবাদ হৈ যোৱাৰ। প্ৰথমটো কাৰণ হৈছে আমাৰ ওপৰত ভগৱান শ্ৰীৰাম বেজাৰ হৈছে, ভগৱান শ্ৰীকৃষ্ণ বেজাৰ হৈছে, আৰু হজৰত মুহাম্মদৰ অভিশাপ লাগিছে আমাৰ গাত। দ্বিতীয়টো কাৰণ হৈছে আমাৰ ধৰ্মীয় গোড়ামী। তৃতীয়টো কাৰণ হৈছে আমাৰ ভুল সিদ্ধান্ত, আৰু চতুৰ্থটো কাৰণ হৈছে আমাৰ অসভ্য আচৰণ। সেয়া লাগিলে সামাজিক মাধ্যমতে হওক বা বাস্তৱ জীৱনতে হওক। চাওক, প্ৰথমটো যিটো মই কাৰণ কলো যে ভগৱান শ্ৰীৰাম, ভগৱান শ্ৰীকৃষ্ণ আমাৰ ওপৰত বেজাৰ হৈছে, হজৰত মুহাম্মদৰ অভিশাপ লাগিছে। কি কাৰণে জানেনে? কাৰণটো হৈছে, চাওক, আজি আমি যি দেশত আছো, য'ত আমি জন্ম লৈছো, য'ত আমি বসবাস কৰিছো, এই ভাৰতৰ পুণ্য ভূমিয়ে হৈছে ভগৱান শ্ৰীৰামৰ জন্মস্থান। ভগৱান শ্ৰীকৃষ্ণ ইয়াতেই জন্ম লৈছিলে। আমি ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মভূমিত বসবাস কৰি আছো। আৰু কৰি আছো কি? আমি ইয়াত থাকি আমি ভগৱান শ্ৰীৰামকে বিশ্বাস নকৰো, ভগৱান শ্ৰীকৃষ্ণকে আমি বিশ্বাস নকৰো। যিমান সন্মান জনাব লাগে আমি নজনাও। বৰঞ্চ যিসকলে বিশ্বাস কৰে, আমাৰ সনাতনী ভাইসকল, যিসকলে বিশ্বাস কৰে, আমি তেওঁলোকক কি কৈ আছো? কাফিৰ বুলি কৈ আছো, বা কাফিৰ বুলি আমি মন মগজুত আমাৰ সুমুৱাই লৈছো। তেওঁলোক কাফিৰ হয়, তেওঁলোক নৰকলে যাব, বা ধৰক তেওঁলোকৰ ধৰ্মটো ঠিক নহয়, আমাৰ ধৰ্মটোৱে ভাল। মানে কিছুমান উগ্ৰবাদী, মৌলবাদী চিন্তাধাৰাই আমাৰ মন মগজু আৱৰি ৰাখিছে। ভাবি চাওক কথাষাৰ এবাৰ। পবিত্ৰ জন্মভূমি কাৰ হয়? শ্ৰীৰামৰ হয়। পবিত্ৰ জন্মভূমি হয় শ্ৰীকৃষ্ণৰ। আমি তাতে থাকি পেলাই যদি শ্ৰীকৃষ্ণ বা শ্ৰীৰামৰ যিসকল ভক্ত আছে, বিশ্বাসী আছে, তেওঁলোকক যদি কাফিৰ বুলি কওঁ, তেওঁলোকৰ প্ৰতি যদি মনত বেয়া ভাৱ ৰাখো, তেতিয়াহ'লে ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীকৃষ্ণই আমাক আশীৰ্বাদ কেনেকে দিব? আছিলে যে হজৰত মুহাম্মদৰো অভিশাপ আমাৰ গাত লাগিছে। কিয় লাগিছে? কাৰণটো হৈছে যে আমি যিহেতু ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীকৃষ্ণক আমি বিশ্বাস নকৰো। বিশ্বাস নকৰি আমি হজৰত মুহাম্মদক বিশ্বাস কৰি আছো, আৰু আমি মানে এক প্ৰকাৰ অভাৰটেক কৰাৰ নিচিনা হৈ আছে, যিটো কাৰণে হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ অভিশাপ লাগিছে আমাৰ গাত। তেওঁ বেজাৰ হৈ গৈছে আমাৰ ওপৰত। যদিও আমি তেওঁক মানি আছো, যদিও আমি তেওঁক ফলো কৰিছো, তাৰ পিছতো তেওঁ আমাৰ ওপৰত বেজাৰ হৈ আছে। আজি তেওঁ বেজাৰ হৈ আছে কাৰণ এইটো তেওঁ আমাৰ দোৱা কবুল কৰা নাই, বা আল্লাহে আমাৰ দোৱা কবুল কৰা নাই।